জীৱনত সুখী আৰু সকলো ঠিকেই চলি থকাৰ সময়ত বন্ধু-বান্ধৱী থকাটো সহজ। অৱশ্যে কঠিন সময়তহে প্ৰকৃত বন্ধু-বান্ধৱীৰ উন্মোচন হয়। আমি বন্ধু শব্দটো যথেষ্ট সঘনাই ব্যৱহাৰ কৰোঁ, শব্দটোৰ প্ৰকৃত অৰ্থৰ কথা নাভাবি। আমাৰ চিনাকি, কৰ্মৰত সহকৰ্মী বা ছ'চিয়েল মিডিয়াৰ বন্ধু-বান্ধৱী আৰু অনুগামী বহুত থাকিব পাৰে, কিন্তু তেওঁলোক সকলোৱে আমাৰ প্ৰকৃত বন্ধু নহ'বও পাৰে। জীৱনৰ অপ্ৰীতিকৰ আৰু কঠিন পৰিস্থিতিয়ে আমাক আমাৰ চৌপাশৰ মানুহৰ প্ৰকৃত মুখখন দেখুৱাই দিয়ে। প্ৰকৃত বন্ধুৱে জীৱনৰ মানদণ্ড উন্নত কৰিব পাৰে, মানসিকভাৱে আগবাঢ়ি যোৱাত সহায় কৰিব পাৰে, সুস্থ আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰে। প্ৰকৃত বন্ধুৱে নিস্বাৰ্থ মৰম আৰু সততা আগবঢ়াব পাৰে আৰু ভাল কামত অটল সমৰ্থন আগবঢ়াব পাৰে।